নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। তো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰেণুকা ডায়েৰী চেনেলটোলৈ। আৰু আজি বৃহস্পতিবাৰ, তো বৃহস্পতিবাৰৰ ৰাজহুৱা বন্তি গছি আপোনালোকৰ ভিডিঅ'টো আগবঢ়াবলৈ ওলাইছোঁ। আৰু লগতে আজিৰ ভিডিঅ'টো বহুত যিসকলে অনলাইন শৰাই দিয়ে সিহঁতৰ কাৰণে বহুত ডাঙৰ কথা ক'লে আজি শিক্ষা পায়ে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে শুনক, যিহেতু আজিকালি বহুতো ভুৱাই কাণ ওলাইছে। তো আমাৰ শিক্ষা বাইদেউ কৈছে, তো আপোনালোকে ভালকৈ শৰাই দিলে ভালকৈ দিব লাগে। কি ক'লে আৰু বাইদেৱে আপোনালোকে শুনক প্ৰথমৰ পৰা শেষলৈকে। সকলোকে অগ্নিনাথ শিৱ মন্দিৰলৈ স্বাগতম। আজি বৃহস্পতিবাৰ আৰু এতিয়া বৃহস্পতিবাৰৰ ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা বন্তি গছতে মনৰ পৰাই আপোনালোকৰ প্ৰাৰ্থনাসমূহ জনাব পাৰিব। আমাৰ অগ্নিনাথ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰ এই দুটা বাৰত বন্ধ থাকে। এই বন্ধ দিন দুটাত যদি কোনো দূৰ দূৰণিৰ ভক্তও আহে, মন্দিৰৰ গেট খোলা নহয়। সেইবাবে আপোনালোকে বন্ধ বাৰটো জানি লৈ যাতে মন্দিৰলৈ আপোনালোকে আহে, তাৰে অনুৰোধ জনালো। মন্দিৰৰ গেট খোলাৰ সময় হৈছে পুৱা 9টা বজাত আৰু বন্ধ কৰাৰ সময় হৈছে সন্ধ্যা 4 বজাত। লগতে সমূহ ভক্তবৃন্দক এটি বিনম্ৰ অনুৰোধ জনাইছো, আপোনালোকে যদি অগ্নিনাথ বাবাৰ নামত শৰাই অৰিহণা আগবঢ়ায়, আজিকালি বহুতো ভুৱা একাউণ্ট ওলাইছে। অগ্নিনাথ বাবাৰ নামত একাউণ্ট খুলিছে, অগ্নিনাথ মন্দিৰৰ যিখন প্ৰফাইল ফটো, সেই প্ৰফাইল ফটোখন ইউজ কৰিছে, মোৰ ফটো ইউজ কৰিছে, তাত অপেন কৰি ফোন নম্বৰ দিছে আৰু শৰাইৰ বাবে যোগাযোগ কৰক বুলি দিছে। গতিকে আপোনালোকে যদি কম ফলোৱাৰ্ছ দেখে, তেতিয়া গম পাব যে সেয়া আমাৰ মন্দিৰৰ একাউণ্ট নহয়। আমাৰ অগ্নিনাথ মন্দিৰৰ ফলোৱাৰ্ছ আৰু 2 লাখৰ ওপৰত আছে। গতিকে আপোনালোক সকলোৱে সেইটো চাই ল'ব। 2.65 লাখ নে কিবা এটা আছে, হয় নহয়? আমাৰ 2.65 কে ফলোৱাৰ্ছ আছে আৰু নতুন একাউণ্ট বিলাকত কম আছে। আৰু নাম্বাৰ বিলাক তেওঁলোকে নাম্বাৰ দিছে। আৰু বিশেষকৈ আপোনালোকে যে ইউটিউবত কিছুমানে ভিডিঅ' দিয়ে, যদি পাৰে এইখিনি কথা আপোনালোকে প্ৰচাৰ কৰক। যিহেতু অগ্নিনাথ মন্দিৰৰ যি হোৱাটছএপত স্কেনাৰ আছে, তাত বেংকত পইচা পঠিয়ালে অগ্নিনাথ মন্দিৰৰ নামটো ওলায়, অগ্নিনাথ শিৱ মন্দিৰ বুলি ওলাব। তাত বেলেগ কোনোবা মানুহৰ নাম কেতিয়াও নোলায়। বিশেষকৈ সেইটো আপোনালোকে মন কৰিব। যেতিয়া আপোনালোকে মন্দিৰৰ নামত শৰাইৰ বাবে অৰিহণা আগবঢ়ায়, তেতিয়া সেই স্কেনাৰত অগ্নিনাথ শিৱ মন্দিৰ ওলাব। আৰু যদি কোনোবা মানুহৰ নাম ওলায়, তেতিয়া আপোনালোকে কথাষাৰ প্ৰত্যক্ষ কৰিব। আৰু আমাৰ অগ্নিনাথ মন্দিৰত যথেষ্ট ভক্ত আপোনালোকে নিজেই দেখিছে, দৈনিক আমাৰ লাইভ দিয়া হয়। যদি খুব কম দিনৰ ভিতৰত ফেচবুকত পোষ্ট দিয়া দেখে বা কমেণ্ট কৰা দেখে, বা ফেচবুকত যদি লাইভ আমাৰ ডাইৰেক্ট যায়, আমাৰ শ্বেয়াৰ কৰা কথা নাই। গতিকে ডাইৰেক্ট যিটো ফেচবুক একাউণ্টত লাইভ যায়, সেইটোৱে হৈছে আমাৰ অগ্নিনাথ মন্দিৰৰ পেজ, মুখ্য পেজ সেইটোৱে। আৰু সেইটোতে আমি সকলো কৰোঁ। গতিকে বহুত সাৱধান। বহুতৰ পৰা পইচা আজি বহুত মাহৰ পৰা কোনো দুষ্ট লোকে সেই কাম কৰি আছে, কিন্তু আমি FIR দিম, তেতিয়া কিন্তু আপোনালোকৰ ৰক্ষা নাই। কথাষাৰ আমি মুকলিভাৱে জনাইছো। নাভাবিব আমি মনে মনে আছো, আমাৰ সময়ৰ অভাৱ। আমি সেইকাৰণে কিছু ক্ষেত্ৰত আমি আগ নাবাঢ়ো।
নাভাবিবা আমি বুৰ্বক বুলি সকলো জানো, কিন্তু আমাৰ সময়ৰ অভাৱ, দৈনিক আমি ব্যস্ত থাকো আৰু সেইকাৰণে আমি লগালগ সেই কামটোত আমি একশন ল'ব নোৱাৰো। কিন্তু জনালো আপোনালোক সকলোকে সতৰ্ক হওক, ইয়াতে বহুত লোক আছে, সকলোৱে লাইভ চাই আপোনালোকৰ সহায় সহযোগিতা আমি পাম বুলি আশা কৰিছো। যিসকলে ভুৱা একাউণ্ট খুলি পইচা লৈ আছে তেখেতসকলৰ নামে সৈতে ওলাইছে, বেংক একাউণ্টৰ সৈতে ওলাইছে, আমালে সেইখিনি স্ক্ৰীনশ্বট মাৰি দিছে। কিন্তু আপোনালোকক যেতিয়া ধৰিব আপোনালোকে গম পায় যে কি হ'ব আপোনালোকৰ অৱস্থা। হয়তো ইয়াত আপোনালোকে লাইভ চাই আছে আৰু আপোনালোকে কৈছে যে আমি লাইভৰ লিংক দিম বুলি পেলাই। আমাৰ এই লাইভটোৰ লিংক আপোনালোকে মনে মনে পইচা তুলিছে, তুলি ভক্তক জনাইছে যে আমি লাইভৰ আপোনালোকক লিংক দিম। আমি কাকো লিংক নিদিওঁ, আমি হোৱাটছএপত আমি ভিডিঅ' নিদিওঁ, আমাৰ ডাইৰেক্ট সকলো ডাইৰেক্ট হয়, আমাৰ ডাইৰেক্ট লাইভ যায় আৰু সকলোৱে নাম উৎসৰ্গা কৰা হয়, শৰাই উৎসৰ্গা কৰা হয় তেখেতসকলৰ নামত। আমি কাকো লিংক নিদিওঁ লাইভ ভিডিঅ'ত। গতিকে সাৱধান হ'ব ভক্ত আপোনালোক। যদি আপোনালোকৰ হোৱাটছএপত ভিডিঅ' লিংক দিম বুলি কৈছে, জানিব তেখেতসকলে ভুৱা একাউণ্ট খুলিছে। গতিকে সকলো সাৱধান হ'ব, কথাষাৰ আপোনালোক সকলোকে জনোৱা হ'ল। আৰু এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব, সৰু ভক্তবৃন্দই মনৰ পৰাই সেৱা ল'ব পাৰিব। ধন্যবাদ।
ভক্তবৃন্দ, এতিয়া এই ৰাজহুৱা বন্তিগছ মই বাবালে পুনৰবাৰ আগবঢ়াম। আপোনালোক সকলোৱে মনৰ পৰাই সেৱা ল'ব পাৰিব। ধন্যবাদ। আমার ইয়াতে আহি বাবার শ্রী স্বরূপ ব্যাংকার এই সমস্ত অর্পণ করেছে আর যিসকল অনলাইন যুগে বাবার শ্রী সংরক্ষণ করেছে সকলে প্রভু ভগবন্ত অমিনা বাবা দুইজন বাবা সন্তুষ্ট হওক আর তেখেতসকলৰ যিসকল পিতৃ মাতৃ ভাই ভাতৃ ভক্তি পুত্ৰ অভিভাৱক চাৰি আছে সকলোৱে প্ৰভু ভগবন্ত অমিনা বাবা সন্তুষ্ট হৈ সকলোৱে সৰ্ব প্ৰকাৰৰ মংগলময় কৰা কলেজ বনিবলৈকে জানে আনে আৰু মানুহৰ একাগ্ৰ গ্ৰহণ কাৰত ব্যৱহাৰ কৰি বৰ্তমান কৰি जी कर्म আছে কৰ্মৰ উন্নতি ধ্যান কৰা কি আগৰ কি কৰবে কৰ্ম আছে কৰ্ম কি কৰবে ব্যৱসায় আছে ব্যৱসায় কি কৰবে বিভাগ কাৰিকা বিদ্যা উদ্ভিদ আছে বিদ্যা উদ্ভিদ পাঠ কৰি হলনি মন্ত্রণালয় কি হল বিদ্যা সমস্যা হল আর কি হল বিশ্বকৰ্মাৰ লগত ব্যৱসায় বাণিজ্য আছে ব্যৱসায় বিশ্বকৰ্মা উন্নতি কৰি আনি সকলো প্ৰকাৰৰ মংগলময় গুণসমূহৰ ভাগে কৰি জয়স্থলকে বাবাকে জানে মানে সৰ্বন্ত একাগ্ৰ গ্ৰহণ কাৰত ব্যৱহাৰ কৰি গ্ৰাহে পৰ্যন্ত কেনেদৰে উদ্ধাৰ কৰিছে ভগৱান শ্ৰী জগন্নাথ আৰু কিনা সহায় কৰিব পাই সকলকে গায়ে পর্যন্ত উদ্ধার করে ইহেরি মহারাষ্ট্র করে একত্রীকরণ করে প্রভু ভগবন্তর শ্রী চিন্তা করিব হরিণে শক্তি হিরে ভক্তি প্রদান করি তেজ ভরি জীবনে মঙ্গলময় করি জয় অগ্নিনাথ বাবা জয় মুক্তিনাথ বাবা জয় জয় জয়